নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু যে খবৰকেইটা দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেনে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আৰু চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ খবৰবিলাক নিতো এই চেনেলটোত চাই থাকিবলৈ পায়। আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। অসম চৰকাৰৰ চাকৰিয়ালসকলক এতিয়া অসম চৰকাৰৰ ফালৰ পৰা লো ৰেট অফ ইণ্টাৰেষ্টত গাড়ী ক্ৰয় কৰিবৰ কাৰণে ঋণ প্ৰদান কৰিব বুলি কৈছে। 31 জুলাই পৰ্যন্ত অসমৰ যিমানবিলাক চৰকাৰী চাকৰিয়াল আছে প্ৰত্যেককে এই ফেচিলিটি আগবঢ়াব। তো আপোনালোকৰ ঘৰতো যদি চৰকাৰী চাকৰিয়াল আছে, আপোনালোকে যদি এখন বাহন ক্ৰয় কৰিম বুলি ভাবি আছে, তেনেহ'লে আপোনালোকৰ কাৰণে এইটো এটা সোণালী সুযোগ। আপোনালোকে লো ৰেট অফ ইণ্টাৰেষ্টত মানে কম ইণ্টাৰেষ্টত বাহন ক্ৰয় কৰিব পাৰিব বুলি জনাইছে। যিমানবিলাক চৰকাৰী চাকৰিয়াল আছে তাৰ লগতে এপিডিচিএলকে ধৰি বহুকেইটা উন্নয়ন খণ্ডৰ যিমানবিলাক নেকি কৰ্মচাৰী আছে প্ৰত্যেককে এতিয়া বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ ফালৰ পৰা ডিসকাউন্ট প্ৰদান কৰিব বুলি জনাইছে। গতিকে আপোনালোকে যদি প্লেনিং কৰি আছে এখন বাহন ক্ৰয় কৰিম বুলি 31 জুলাই আগতে এখন বাহন ক্ৰয় কৰক। আপোনালোকে লাভ কৰিব এতিয়া লো ৰেট অফ ইণ্টাৰেষ্টত বাহনৰ ঋণ মানে কাৰ লোন লাভ কৰিব। গতিকে যাওক, এতিয়া গৈ যদি ল'বলৈ প্লেনিং কৰিছে লওকে। আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে। আগন্তুক 5 বছৰত হয়তো আমি পেট্ৰল ডিজেলৰ দ্বাৰা চালিত বাহন ব্যৱহাৰ কৰিব নোৱাৰিম আৰু আমাৰ ভাৰতবৰ্ষত। নীতিন গাডকাৰীদেৱে কৈছে যে পেট্ৰল ডিজেলৰ পৰিৱৰ্তে আমি বেটাৰীৰ দ্বাৰা চালিত ভেহিকেলসমূহলৈ শিফ্ট হ'ব লাগে। মানে পেট্ৰল ডিজেলৰ পৰিৱৰ্তে বেটাৰীৰ দ্বাৰা চালিত বাহনবিলাক আমি ব্যৱহাৰ কৰিব লাগে। নীতিন গাডকাৰীদেৱে কৈছে যে তেখেতৰ ইচ্ছা আছিলে এতিয়াই এই ৰুলটো প্ৰৱৰ্তন কৰা, যাতে ভাৰতৰ প্ৰত্যেকজন ব্যক্তিয়ে পেট্ৰল ডিজেলৰ পৰিৱৰ্তে ইলেক্ট্ৰিক ভেহিকেল ক্ৰয় কৰে। কিন্তু আমাৰ ভাৰতবৰ্ষত বৰ্তমান সম্পূৰ্ণৰূপে পেট্ৰল ডিজেলৰ গাড়ী নিষিদ্ধ কৰিব পৰা নাযাব। কিন্তু আগন্তুক 5 বছৰত আপোনালোকে পেট্ৰল ডিজেল গাড়ী আৰু চলাব নোৱাৰিব। আগন্তুক 5 বছৰৰ পাছত আপোনালোকে চলাব লাগিব ইলেক্ট্ৰিক ভেহিকেল। গতিকে আপোনালোকে যদি নতুনকৈ এখন গাড়ী ক্ৰয় কৰিম বুলি ভাবিছে, নতুনকৈ এখন যদি ভেহিকেল ক্ৰয় কৰিম বুলি ভাবিছে, তেনেহ'লে অকণমান ভাবি চিন্তি ক্ৰয় কৰিব। কাৰণ আপুনি কিনা গাড়ীখনৰ EMI পৰিশোধ কৰিয়েই নহ'ব, আনফালে চৰকাৰে বেন কৰি দিব পেট্ৰল ডিজেলৰ দ্বাৰা চালিত বাহনসমূহ। গতিকে আমি তেনে ক্ষেত্ৰত আপোনালোকে সকলোবিলাক দিশ চালি জাৰি চাব যে আমি এখন পেট্ৰল ডিজেলৰ বাহন ক্ৰয় কৰিলে লাভ হ'ব নে আমি এখন বেটাৰীৰ দ্বাৰা চালিত মানে ইলেক্ট্ৰিক বাহন ক্ৰয় কৰিলে লাভ হ'ব, সেইটো আপোনালোকে চালি জাৰিহে ক্ৰয় কৰিব, নহ'লে কিন্তু সমস্যাত পৰিব আকৌ। আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গুৱাহাটী মহানগৰীৰ পৰা। গুৱাহাটী মহানগৰীত এজাক বৰষুণ দিলে বানপানীৰ সৃষ্টি হৈ যায়। গুৱাহাটী মহানগৰী কেৱল নামটোহে, মানে মহানগৰীৰ কেৱল নামটোহে, কিন্তু মহানগৰীখনত সামান্য অকণমান বৰষুণ দিয়াৰ লগে লগে মানুহৰ ঘৰত পানী সোমাই যায়। সামান্য অকণমান বৰষুণ দিয়াৰ লগে লগে ৰাস্তা পদূলিত একাঠো পানী হৈ যায়। গতিকে তাতকৈ ভালতো আমাৰ গাঁওবিলাকেই। আমাৰ গাঁৱত দবা পিটা বৰষুণ দিলেও কিন্তু সেই পৰিস্থিতি নহয়। ৰাস্তা পদূলি অকণমান হয়তো বোকামৰীয়া হ'ব পাৰে, কিন্তু অকণমান দেৰিৰ পাছতেই আকৌ পানী শুকাই নাইকিয়া হৈ যায়। ঘৰৰ চৌহদৰ কথাটো নকওঁৱেই, চৌহদত পানী একটুপু পাবলৈ নাইকিয়া হয় বৰষুণ এৰি দিয়াৰ কিছু সময়ৰ পাছত। গতিকে সেই হিচাপত চাবলৈ গ'লেতো আমাৰ গাঁওবিলাকেই ভাল আছে। এতিয়া গুৱাহাটী মহানগৰীত কৃত্ৰিম বানপানী হোৱাৰ একমাত্ৰ কাৰণ হৈ গ'ল নলা নৰ্দমাসমূহ। নলা নৰ্দমাসমূহ আমি নিজেই লেতেৰা কৰোঁ, জাবৰ জোথৰ পেলাই, আৰু তাৰ লগতে অকণমান হেল্প কৰি দিয়ে গুৱাহাটী পৌৰ নিগমে। পৌৰ নিগমে সময়মতে সেই নলা নৰ্দমাবিলাক চাফ নকৰে, যাৰ কাৰণে নেকি অকণমান বৰষুণ দিয়াৰ লগে লগে কৃত্ৰিম বানপানী হৈ যায়। যোৱাকালি এটা ভিডিঅ' দেখা পাইছোঁ, যিটো ভিডিঅ'ত দেখা পাইছোঁ যে কিছু লোকে নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে নলাবিলাক তেওঁলোকে ব্লক কৰি দিছে, যাতে সেই নলাৰে পানী যাব নোৱাৰে, নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে। আৰু গুৱাহাটী পৌৰ নিগমৰ তৰফৰ পৰা সেই নলাবিলাক ভাঙি পেলাইছে। মানে নলাটো বনাইছে পৌৰ নিগমে, নলাটোৰ মাজতে কি কৰিছে ৱাল মাৰি দিছে।
আৰু সেই ৱালবিলাক যোৱাকালি ভঙা দেখিবলৈ পালোঁ গুৱাহাটী পৌৰ নিগমে এটা টাউনৰ মানুহবিলাকৰ কথা কিনো কম অকণমান তেওঁলোকে মানে নিজৰ লাভৰ কাৰণে হাজাৰ হাজাৰ মানুহক বিপদত পেলাই দিয়ে আমাৰ গাঁৱত নলাৰ কথাই নাই কাৰ বাঢ়ি পানী ক'ত যায় কোনো ঠিক নাই আগৈছো আৰু পাছৰ খবৰ ফালে এইখিনিতে খবৰ ওলাই পৰিছে যিসকল লোকৰ নেকি পাঞ্জাব নেশ্যনেল বেংকত একাউণ্ট আছে তেওঁলোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে পাঞ্জাব নেশ্যনেল বেংকে আপোনালোকক অফাৰ কৰিছে হোম লোনৰ আৰু হেয়া লো ৰেট অফ ইন্টাৰেষ্টত পাঞ্জাব নেশ্যনেল বেংকে কৈছে যে হাই চান্স আছে এলিজিবল হোৱাৰ আপোনালোকে ফ্লেক্সিবল টাইমৰ কাৰণে ঋণ ল'ব পাৰিব ঘৰ বনাবৰ কাৰণে 7.5% ৰেট অফ ইন্টাৰেষ্টৰ পৰা আপোনালোকক ঋণ প্ৰদান কৰা হ'ব ঘৰ বনাবৰ কাৰণে গতিকে আপোনাৰো যদি পাঞ্জাব নেশ্যনেল বেংকত একাউণ্ট আছে তো আপুনিও যদি এটা হোম লোন ল'ম বুলি ভাবিছে তেনেহ'লে এইটো হৈছে আপোনালোকৰ কাৰণে এটা ৰাইট টাইম এই টাইমত যদি আপোনালোকে ঋণ লয় এই টাইমত যদি আপোনালোকে হোম লোন লয় তেনেহ'লে লো ৰেট অফ ইন্টাৰেষ্টত আপোনালোকে ঋণ লাভ কৰিব গতিকে যাওক যদি পাঞ্জাব নেশ্যনেল বেংকত একাউণ্ট আছে খবৰ খাতি কৰক আৰু অনলাইনতো এপ্লাই কৰিব পাৰে আগৈছো আৰু পাছৰটো খবৰ ফালে আপোনালোকৰ তাত বাৰু পেট্ৰল আৰু ডিজেলৰ দামটো বাঢ়িছে নে নাই বঢ়া কমেণ্ট ছেকশ্যনত জনাবচোন এই মধ্যপ্ৰাচ্যৰ যি নেকি যুদ্ধ হ'ল যুদ্ধৰ পাছতেই আপোনালোকৰ তাত পেট্ৰল ডিজেলৰ প্ৰাইচটো বাঢ়িছে নে নাই বঢ়া কমেণ্ট ছেকশ্যনত জনাব আমাৰ ইয়াতে বাৰু বৰ বিশেষ বঢ়া নাই বাঢ়িছে যদিও 10 পইচা 20 পইচা কিবা এটা বাঢ়িছে কিন্তু সেই একদম পৰা চকুত লগাকৈ বৃদ্ধি হোৱা নাই কিন্তু কিছু কিছু স্থানত দেখিবলৈ পাইছো 119 টকা 120 টকা পৰ্যন্ত পাৰ লিটাৰ পেট্ৰল ডিজেলৰ দাম হৈছেগৈ আপোনালোকৰ তাত বৰ্তমান পাৰ লিটাৰ পেট্ৰলৰ দাম কিমান কমেণ্ট ছেকশ্যনত জনাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে কৈছে যে এই ক্ৰাইচিছৰ সময়তো কিন্তু আপোনালোকৰ পেট্ৰল ডিজেলৰ দামটো নবঢ়াও বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে ঘোষণা কৰিছে মানে খবৰ ওলাই পৰিছিলে যে আমাৰ ভাৰতবৰ্ষত কেইখনমান ৰাজ্যত এতিয়া বিধানসভা নিৰ্বাচন হ'ব আৰু সেই বিধানসভা নিৰ্বাচনৰ পাছতে সেই ৰাজ্যসমূহৰ লগতে গোটেই ভাৰতবৰ্ষতে পেট্ৰল ডিজেলৰ দামটো ইনক্ৰিজ কৰা হ'ব এনে ধৰণৰ খবৰ ওলাই পৰিছিলে আৰু তাৰ পাছতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে পেট্ৰল ডিজেলৰ দামটো নাবাঢ়ে আগতে যিমান আছিল সিমানে থাকিব কিন্তু কৰবাত ভিডিঅ' দেখা পাইছিলো 120 টকা 119 টকা 121 টকা এনেকুৱা দাম হৈছিলগে পেট্ৰল আৰু ডিজেলৰ তো আপোনালোকৰ তাত বৰ্তমান পেট্ৰল ডিজেলৰ দাম কিমান কমেণ্ট ছেকশ্যনত জনাই থৈ যাব আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি ওলাই গ'ল আমাৰ অসম বিধানসভা নিৰ্বাচনৰ এক্সিট পোল যোৱাকালি 6:30 বজাৰ পৰা আমাৰ অসমৰ এক্সিট পোল আৰম্ভ হৈ গৈছে যে কোন দলে চৰকাৰ গঠন কৰিব তো যোৱাকালি যিমান বিলাক এক্সিট পোল ওলাইছে গোটেই এক্সিট পোল বিলাকত এইটো কনফাৰ্ম হৈছে যে পুনৰবাৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে প্ৰায় 90 পৰা 100খন আসন লাভ কৰিব কংগ্ৰেছে প্ৰায় 20 পৰা 30খন আসন লাভ কৰিব ৰাইজৰ দলে প্ৰায় 2খন আসন লাভ কৰিব এই এক্সিট পোল ওলাই পৰিছে মানে কেৱল বিজেপিয়ে 100খন নহয় মানে আৰু সেই আৰু তেওঁলোকৰ মিত্ৰজোঁটে অলমোষ্ট 100খন আসন তেওঁলোকে লাভ কৰিব বুলি খবৰ ওলাই পৰিছে গতিকে এইবাৰ চৰকাৰ কোনে গঠন কৰে সেইটোহে আমি মানে অনাগত সময়ত গম পাম আৰু এক্সিট পোল অনুসৰি বিজেপিয়ে চৰকাৰ গঠন কৰিব যেন লাগিছে আৰু এই এক্সিট পোলসমূহ যে প্ৰায় 80% শুদ্ধ হয় বুলি ক'ব পাৰি আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান আমাৰ অসমত গুটখাৰ দাম বাঢ়িছে যেটো গুটখা আপোনালোকে আগতে 15 টকা দি ক্ৰয় কৰি খাইছিলে সেই গুটখাটো এতিয়া 20 টকা দামত ক্ৰয় কৰি খাব লগা হয় যেটো সিগাৰেট আপোনালোকে 10 টকা দামত আগতে ক্ৰয় কৰি খাইছিলে সেই একেটা সিগাৰেটে এতিয়া আপোনালোকে 12 টকা দি ক্ৰয় কৰি খাব লগা হয়তো নিশ্চয় পৰিবেশ সৃষ্টি হৈছে আৰু এই গুটখাৰ দাম যে বৃদ্ধি হ'ল এই দাম কেতিয়া কমিব তাৰ কোনো ঠিক নাই খবৰ ওলাই পৰিছে যোৰহাটৰ পৰা যোৱাকালি যোৰহাটত এখন গুটখা ভৰ্তি বৃহৎ এটা কণ্টেইনাৰ জব্দ কৰে জিএসটি বিভাগে গুৱাহাটীৰ পৰা যোৰহাটলৈ আনি থকা হৈছিল গুটখাসমূহ উইদাউট জিএসটি বিলত মানে যিসকল বেপাৰী আছিল বেপাৰীসকলে অধিক মুনাফাৰ কাৰণে উইদাউট জিএসটিত তেওঁলোকে গুটখাসমূহ সৰবৰাহ কৰি আনিছিল গুৱাহাটীৰ পৰা যোৰহাটলৈ আৰু তাৰ পাছত জিএসটি বিভাগৰ তৰফৰ পৰা ৰেট মাৰি সেই গুটখাসমূহ জব্দ কৰে গতিকে ইয়াৰ পৰা এইটো ক'ব পাৰি যে যোৰহাটত এতিয়া আৰু দাম বাঢ়িব গুটখাৰ কাৰণ এক কণ্টেইনাৰ গুটখা জব্দ কৰা মানে যথেষ্ট পৰিমাণৰ মানে লোকসান হৈছে
যিমানবিলাক নেকি আপোনাৰ সেই হোলচেলাৰ আছে বা যিসকল মালিক আছে তেওঁলোকৰ যথেষ্ট লোকচান হৈছে গতিকে তেনে ক্ষেত্ৰত তেওঁলোকে সেই লষ্ট ৰিকভাৰী কৰিবৰ কাৰণে গুটখা আৰু শ্বৰ্টেজ কৰি দিব আৰু দাম বঢ়াই দিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আগন্তুক 2-3 দিন আমাৰ অসমত ধাৰাসাৰ বৰষুণ আহিব বুলি খবৰ ওলাই পৰিছে 4খনকৈ ডিস্ট্ৰিক্টৰ কাৰণে অৰেঞ্জ এলাৰ্ট জাৰি কৰি দিছে বতৰ বিজ্ঞানী তৰফৰ পৰা 4খনকৈ ডিস্ট্ৰিক্টত মুখলধাৰ বৰষুণ আহিব বুলি জনাইছে যাৰ কাৰণে নেকি অৰেঞ্জ এলাৰ্ট জাৰি কৰি দিছে আৰু সেই কেইখন ডিস্ট্ৰিক্ট হৈ গৈছে বৰপেটা বঙাইগাঁও চিৰাং ধুবুৰী আৰু গোৱালপাৰা এই কেইখন ডিস্ট্ৰিক্টৰ কাৰণে এতিয়া অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞানী তৰফৰ পৰা এই কেইখন ডিস্ট্ৰিক্টত ধাৰাসাৰ বৰষুণ আহিব আগন্তুক 2-3 দিন গতিকে সাৱধান আপোনালোক যদিহে এই কেইখন ডিস্ট্ৰিক্টৰ পৰা চাই আছে তো আপুনি বাৰু কোনখন ডিস্ট্ৰিক্টৰ পৰা ভিডিওটো চাই আছে আপোনালোকৰ তাত যোৱাকালি বতৰ কেনেকুৱা আছিলে আজি বতৰ কেনেকুৱা কমেন্ট সেকশনত জনাই থৈ যাব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গুৱাহাটী মহানগৰীৰ পৰা গুৱাহাটী মহানগৰীত আকৌ কৃত্ৰিম বানপানী হয় মাজতে কেইদিনমান সকাহ পাইছিলে গুৱাহাটীবাসীয়ে কিন্তু যোৱাকালি যি ধাৰাসাৰ বৰষুণ দিলে গোটেই অসমতে ধাৰাসাৰ বৰষুণৰ পাছত গুৱাহাটী মহানগৰীত আকৌ বানপানীৰ সৃষ্টি হয় যোৱাকালি যাত্ৰীসকলে যিসকলে যাতায়াত কৰে যিসকলে নেকি ঘৰৰ পৰা ওলাই আহি অফিচ কাছাৰীলৈ যায় তেওঁলোকে অত্যাধিক দামত ই ৰিক্সাসমূহত যাতায়াত কৰিব লগা হৈছে যি ৰিক্সাত নেকি 10 টকা 20 টকা লয় সেই ৰিক্সাত এতিয়া 100 টকা 200 টকাৰ ভাড়া লৈছে কাৰণ তেওঁলোকে বাইক লৈ ওলাই আহিব নোৱাৰে গাড়ী নিজা প্ৰাইভেট গাড়ী লৈ ওলাই আহিব নোৱাৰে একমাত্ৰ উপায় হৈ গৈছে এতিয়া ৰিক্সাসমূহ ই ৰিক্সাটো আহিব নোৱাৰে মানে বেটাৰী ৰিক্সা আপোনাৰ বেয়া হৈ যোৱাৰ চান্স আছে গতিকে ৰিক্সাবিলাক বেয়া হোৱাৰ চান্স নাই যিবিলাক নেকি আগতে পেডেল মাৰি চলায় আৰু সেই পেডেল মৰা ৰিক্সাবিলাকে তেওঁলোকৰ দামবিলাক এতিয়া বঢ়াই দিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বলিউডৰ কোৰিওগ্ৰাফাৰ ৰেমো ডিচুজাক চিনি পায় নে নাপায় বাৰু কমেন্ট সেকশনত জনাবচোন ৰেমো ডিচুজাৰ 2020 চনত এটা হাৰ্ট এটেক হৈছিল বহুতো কম মানুহে সেই হাৰ্ট এটেকটোৰ কথা জানে কিন্তু ৰিসেন্টলি তেখেতে নিজেই খুলাসা কৰিছে যে 2020 চনত এটা তেখেতৰ হাৰ্ট এটেক আহিছে আৰু সেই হাৰ্ট এটেকৰ খুলাসাৰ লগতে তেখেতে এইটো কৈছে যে তেখেতে না সিগাৰেট খায় না তেখেতে ভাং কানি মদ বিড়ি সিগাৰেট খায় তেখেতে সম্পূৰ্ণ এটা ডায়েট মেইনটেইন কৰি লাইফষ্টাইল চলি থাকে এটা ডিসিপ্লিন লাইফত তেখেতে জিয়াই আছিল তেখেতে ওয়াৰ্কআউট কৰে জিমত যায় তেখেতে খুব সুন্দৰ এটা লাইফষ্টাইল জিয়াই আছিল তাৰ পাছতো তেখেতৰ 2020 চনত এটা হাৰ্ট এটেক আহে তো তেতিয়া তেখেতে কৈছে মানে ৰিসেন্টলি তেখেতে কৈছে যে যি সকল মানুহে নেকি হেলথ কনসিয়াস যি সকল মানুহে নেকি আপোনাৰ এক্সাৰসাইজ কৰে যি সকল মানুহে এই নিচাজাতীয় দ্ৰব্যবিলাকৰ পৰা আঁতৰত থাকে যিবিলাকে নেকি আপোনাৰ খুব বাছি খায় সেই মানুহবিলাকৰ হাই চান্সেছ থাকে হাৰ্ট এটেক অহাৰ আপোনালোকে গাঁৱৰ সেই পথাৰত কাম কৰা মানুহজনৰ হাৰ্ট এটেক হোৱা শুনিছে নাই শুনা আপোনালোকে গাঁৱৰ সেই পুখুৰীৰ মাছ খোৱা মানুহজনক হাৰ্ট এটেক অহা শুনিছে নাই অহা তেওঁলোকৰ নাহে একমাত্ৰ আমাৰ মানে হাৰ্ট এটেক আমি শুনো টাউনৰ মানুহবিলাকৰ যিবিলাক নেকি খুব হেলথ কনসিয়াস যিবিলাকে খুব এক্সাৰসাইজ কৰে জিম কৰে তেওঁলোকৰ আমি হাৰ্ট এটেক অহা বেছিকৈ শুনা পাওঁ গতিকে আমি সুস্থ হৈ থাকিবলৈ হলে মাটিৰ লগত জড়িত হৈ থাকিব লাগিব তেতিয়া আমাৰ স্বাস্থ্য অটোমেটিক্যালি ভালে থাকিব